নমস্কাৰ। মই আজি এটা বিশেষ কথাৰ কাৰণে আহিলোঁ। কথাটো হ'ল এনেকুৱা টাইপৰ যে আমাৰ যে ভোট দিবলৈ যাব লগা হয়, কোনোবাই বহুত দূৰত থাকে, বহিৰাজ্যত থাকে, তেখেতলোকে আহিব লগা হয়। তাৰে মাজত আপোনাৰ গাড়ী ঘোঁৰাই হওক, ট্ৰেইনে হওক বা বিমানে হওক, এইখিনি বহুত অসুবিধা আহি পৰে। আপোনালোকে নিজে বুজি পায় এইখিনি কথা। মানে মোৰ ক'বলগীয়া বিশেষ একো নাই। মই এটা কথা ক'ব বিচাৰিছোঁ, যদি ভোটটো আমি দিব লাগে, আমি দিওঁ, আমাৰ দায়িত্ব, আমাৰ অধিকাৰ। সেই বস্তুটো আমি যদি যাই পেলাই দিয়াত কৰি আমি যদি অনলাইন দিব পাৰোঁ এই বস্তুটো, আপুনি য'তেই আছে 2 মিনিট সময় আপুনি দি পেলাই আপোনাৰ নিজৰ ভালপোৱা অথবা আপোনাৰ যোনে ভাবে দেশৰ সংৰক্ষিত হিচাপত তেখেতক আপুনি জয়যুক্ত কৰিব, আপোনাৰ নিজৰ ভোটটো প্ৰদান কৰিব। সেই ক্ষেত্ৰত আপুনি যদি অনলাইন কৰিব পাৰে বস্তুটো, আৰু লগত যেনে আমি IPL চাওঁ, ৱৰ্ল্ড কাপ চাওঁ, ফিফা চাওঁ, তেনেকৈ যদি টিভিত যদি কাউণ্টিংটো যদি উঠি থাকে, নিউজ চেনেলত হওক বা যিকোনো টেলিকাষ্টত আপোনাৰ যিকোনো প্ৰডাকশ্যনৰ পৰা হওক, লাইভ কাউণ্টিংটো দেখাই থাকে, হয়তো মই নিজে ঘৰত ভোটটো দি পেলাই মই চাই থাকিলোঁ হয়, কোনে জিকিব, কোনে জিকা চান্স আছে, বা মই বিচৰাটো মোৰ ভোটটো য'ত দিছোঁ সেইটো হ'ব নে নহ'ব। মানুহো ভাল পালে হয়, মানুহৰ সময় নগ'ল হয়, বহিৰাজ্যৰ পৰা আহিব লগা কোনো কাৰণ নাথাকিল হয়। যোনখিনি মানুহ ভোট দিবলৈ খুব কমে 100 কিলোমিটাৰ, 200 কিলোমিটাৰ, 50 কিলোমিটাৰ যাব লগা হয়, যিকোনো ঘৰৰ ওচৰত থকা মানুহজনৰ 1 ঘণ্টা, 2 ঘণ্টা বা যিখিনিয়ে হওক টাইমখিনি খৰচ নহ'ল হয়। যদি উচ্চ ন্যায়ালয়ে যদি এইটো অনলাইন প্ৰদান কৰে, নিজৰ অধিকাৰটো নিজে আমি পালোঁ হয়, সময়ৰো গোটেইখিনি মূল্য থাকিল হয়। ইয়াতে আপোনাৰ কুৱেশ্যন আহিব বা প্ৰশ্ন এটা আহিব পাৰে, যিখিনি মানুহে মোবাইল চলাব নাজানে, যিখিনি মানুহে একেবাৰে নাজানে, সেইখিনি মানুহৰ কি হ'ব? নিশ্চয় সেইটো কাৰণে যিখিনি আজিৰ তাৰিখত যিখিনি আছে, যিখিনি গৈ পেলাই মানুহে ভোট দিয়ে, সেইটো প্ৰক্ৰিয়া চলিয়ে থাকিব। যিখিনি নাজানে, যিখিনি বুজি নাপায়, সেইখিনি গৈ পেলাই ভোট দিব। যিখিনি জানে, যিখিনি বহিৰাজ্যত আছে, সেইখিনি মানুহতো এটলিষ্ট ঘৰত বহি নিজৰ কৰ্মকৰ্তা কৰি পেলাই 10 মিনিট টাইম ওলাই তেখেতে নিশ্চয় নিজৰ ভোটটো প্ৰদান কৰিবই, তেখেতৰ অধিকাৰ হয়। ইয়াৰ মতামতত আপোনালোকেও চাগে মতামত কৰিব। নজনা মানুহৰ কাৰণে মই এইটো কথাই কওঁ, যিখিনি ভোটৰ জেগা আছে, ভোট প্ৰদান কৰা যিখিনি কেম্প আছে, তাতে যাব। যিখিনি নজনা মানুহ থাকিব, তেখেতৰ 2-এজন জনা মানুহ থাকিব, তেখেতে ক'ব আপুনি যাব নালাগে, মই কৰাই দি আছোঁ, আপুনি ইয়াতে ভোটটো দিয়ক।
কিন্তু দ্বিতীয় কুৱেশ্যন এটাও আহিব ইয়াতে, যে ভোটৰ ওপৰত কিবা স্কেম হ'ব নেকি অনলাইন। সেইটো কুৱেশ্যনৰ এনচাৰো মই দিব বিচাৰোঁ। সেইটো প্ৰশ্নৰ উত্তৰ এনেকুৱা টাইপৰ হ'ব যে গভৰ্ণমেণ্টে সেইটো ভেৰিফাই কৰিব লাগিব। যিকোনো এটা ভোট এটা মোবাইলৰ পৰা হ'ব লাগিব। গভৰ্ণমেণ্টৰ হাতত এইখিনি, চৰকাৰৰ হাতত এইখিনি পাৱাৰ আছে। এনেকুৱা এটা ৱেবছাইট লঞ্চ কৰিব পাৰে তেখেতে, য'ত নেকি কিবা যদি মানে অলপমানো যদি অসুবিধাজনক পায় তেতিয়া এলাৰ্ট আহিব আপোনাৰ, হয়তো খোলাই নাযাব পাৰে। তাৰ পিছত এটা অসুবিধা হ'ব পাৰে, আপুনি ভোটাৰ ID নাম্বাৰ আপুনি বহাব, আপোনাৰ ভোটাৰ ID নাম্বাৰটো এবাৰে বহাব পাৰিব, এবাৰতে আপুনি ভোট দিব পাৰিব। সেই নাম্বাৰটো দুবাৰ ইউজ নহয়। কিন্তু হ'ব পাৰে স্কেমাৰ হ'ব পাৰে, পলিটিক্স হ'ব পাৰে, ভোটাৰ নাম্বাৰ দি পেলাই বহুতৰ লগত থাকিবও পাৰে, আপোনাৰ ভোটাৰ আইডিটো বেলেগত থাকিব পাৰে। ইয়াৰ বিনিময়ত কি কৰিব লাগে, ফেচ অথেণ্টিকেশ্যন যোনটো আপোনাৰ আমি আধাৰ কাৰ্ডত আমি কৰোঁ, ভোটাৰ কাৰ্ডত সেইটো কৰিব নোৱাৰি নেকি। অনলি ফৰ ফিংগাৰপ্ৰিণ্টছ, ফেচ অথেণ্টিকেশ্যন সেইটো হোৱাৰ লগে লগে আপোনাৰ ভোটটো প্ৰদান হ'ব। এইটোৰ বিশেষত চিকিউৰিটি নহ'ব জানো, কোনে পাৰিব তেতিয়া। ফেচ অথেণ্টিকেশ্যন যেতিয়া আপুনি নিজৰ চেহেৰাটো কেমেৰা এপছটোত যেতিয়া খোলা যাব, চেহেৰাটো চকুটো ব্লিংক যেতিয়া কৰিব, এনেকৈ আপোনাৰ চকুৰ ৰেটিনা যেতিয়া ৰিড কৰিব, হয়তো আপোনাৰ ফিংগাৰপ্ৰিণ্ট ৰিড কৰিব, তেতিয়া কোনে স্কেম কৰিব পাৰিব আপুনি নিজে কওক। কোনো কৰিব নোৱাৰে। ধন্যবাদ। বিশেষ ক'ব লগা একো নাই। বহুত মানুহ, বহুত জনসংখ্যক এইখিনিৰ পৰা অলপ সহায় পাব বুলি পেলাই মই ভাবোঁ, কাৰণ মোৰো এইটোৱে কথা। যদি মই ঘৰতে বহি ভোটটো মই প্ৰদান কৰিব পাৰোঁ, মই বেছি ভাল পাম। সুস্থ মগজ, সুস্থ শৰীৰ, চাইলেণ্টফুল প্লেচ। ভোট দিব গ'লে আপোনালোকৰ কি হয়, দুই এজন মানুহ থাকিবই, হয়তো আপোনাক কংগ্ৰেছত টানিব, হয়তো আপোনাক বিজেপিত টানিব, হয়তো AGPত টানিব, বিভিন্ন ধৰণৰ দল আপোনাৰ ৰাস্তাত অলপমান হ'লেও, 1%তকৈ 1% হ'লেও আপোনাৰ বিজেপিৰ ফটোটো দেখি পেলাই হ'ব পাৰে, কংগ্ৰেছৰ ফটোটো দেখি পেলাই হ'ব পাৰে, আপোনাৰ AGPৰ ফটো দেখিয়ে হ'ব পাৰে, বিভিন্ন দলৰ ফটোটো দেখি পেলাই আপোনাৰ মাইণ্ডটো অলপ চেঞ্জ হোৱা চান্সেছ থাকিব পাৰে। বিশেষ কৰি যিখিনি মানুহ চিধা চাধা, আমাৰ অসমৰ মানুহ বহুত চিধা চাধা হয়, সহজ সৰল হয়, তেখেতলোকক জানা বুজা মানুহো বহুত আছে। জনা বুজা মানুহৰখিনিৰ কাৰণে বেলেগ, যিখিনি জনা বুজা নহয় সেইখিনিৰ কাৰণে। ব্যৱস্থা চবৰে আছে, ব্যৱস্থা নহয় কিয় মই নাজানো। আপোনালোকে কি ভাবে, কি মতামত জনায়। ভাল হয়, বেয়া হয়, ঠিক হয় নহয়, চৰকাৰৰ হাতত বহুত ব্যৱস্থা আছে, মইতো জাষ্ট কৈছোঁহে অলপমান।
ছিকিউৰিটি পাৰপাছো আছে, অথেণ্টিকেশ্যনো আছে। আপোনালোকে কি কয়, কি বুজে এবাৰ জনাব। ধন্যবাদ।